বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ। লক্ষ্যজ্যোতি দাস নামৰ গৱেষক শিক্ষকগৰাকী লম্পট বুলি পূৰ্বৰে পৰা আছে অসংখ্য অভিযোগ। পূৰ্বেও অসমীয়া বিভাগৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এইগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ সহযোগত লক্ষ্যজ্যোতি দাসৰ কুকাণ্ড সম্পৰ্কে থকা অভিযোগ সঁচা নে মিছা সোধপোছ কৰাত লক্ষ্যজ্যোতি দাসে স্বীকাৰ কৰে সকলো ঘটনা। বজালী আৰক্ষীয়ে লক্ষ্যজ্যোতি দাসক আটক কৰি লৈ যায় পাঠশালা আৰক্ষী থানাত। পাঠশালা থানাত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰে। নিউজ ডেস্ক ৰিপৰ্ট বি লাইফ অসম। মোৰ কলেজৰ প্ৰফেচৰ আছিল। তাৰপিছত তেওঁ মোক এদিন ফোন কৰিছে হঠাৎ ৰাতি, মই তেতিয়া ঘৰত আছিলোঁ। তাৰপিছত তেওঁ মানে মোক ক'লে বোলে মই এনেই ফোন কৰিছোঁ। তাৰপিছত বহুত টাইম কথা পাতিলা। তাৰপিছত কথা পতাৰ পিছত মই যেতিয়া পিজিত আহিলোঁ, পিজিত অহাৰ পিছত তেওঁ মানে মোক ক্লাছতো চাই থাকে চবৰে আগত, সেইটো চব ক্লাছৰ ল'ৰা ছোৱালীয়ে জানে। তাৰপিছত এদিন তেওঁ মোক ফোন কৰি কৈছে বোলে আহা হেৰি কমলা টেঙা খাবা, সেনেকৈ কৈছে। তাৰপিছত তেওঁ মোক কৈছে বোলে কিতাপ এখন আছে তুমি দিব আহা, সেনেকৈ কৈ মোক মাতি কিনে তেওঁৰ ৰুমত মই গৈছোঁ। মই ভবা নাই সেনেহেন কৰিব বুলি। তাৰপিছত তেওঁ মোক প্ৰথমতে আঁঠুত চুইছে, আঁঠুত চুই পেলাই তেওঁ ওপৰৰ ফালে যাই আছে যেতিয়া মই পিছফালে ঘূৰি দিলোঁ, তেওঁ মোক পিছফালৰ পৰা ধৰিছিল। তাৰপিছত মই তেওঁক ঠেলা মাৰি দি মই ৰুমৰ পৰা বাহিৰত আহি গৈছোঁ কান্দি আজি তেওঁ মোক চব ডিলেট কৰিব দিছে, মোবাইলৰ কল ডিটেইলছ মেছেজ চব ডিলেট কৰি পেলাই আজি মানে হঠাৎ কিবা মোৰ লগৰটোৱে মানে গম পাল কথাটো। তাৰপিছত সি ফোন কৰি মাতি পেলাই তেওঁ প্ৰথমতে কৈছে যাই আছোঁ। তাৰপিছত আহিল, মই ঘৰত যাব ওলাইছিলোঁ আজি, কিন্তু মোৰ ঘৰত যোৱা নহ'ল। ডাইৰেক্ট আমি ইয়াত আহিলোঁ। তেওঁ মানে অকল মোৰ লগতেই নহয়, বাকী ছোৱালীবিলাকৰ লগতো সেনেকুৱা বিহেভিয়াৰ কৰে, গম পাইছোঁ মই। কি নাম তেখেতৰ? তেওঁৰ নাম লক্ষ্যজ্যোতি দাস। কোন বিভাগৰ? অসমীয়া বিভাগ। কোন কলেজ? ভট্টদেৱ বিশ্ববিদ্যালয়। তাৰপিছত অকল মোৰ লগতে তেওঁ নহয়, আৰু তেওঁ মানুহজন ইমান বেয়া যে কথা মানে সন্মুখত কৈছে যদিও নহয় ছেকেণ্ডত চেঞ্জ কৰি দিয়ে। কৈছে আগতে বহুতৰ পৰা শুনিছোঁ যে ছাৰে বহুত ছোৱালীলৈ এনেকুৱা প্ৰতাৰণা কৰে, আৰু বহুত উদাহৰণো আছে, এইবিলাকক আমি কম কেতিয়াবা সময় আহিলে। কিন্তু আজি ছাৰক মাতলোঁ, মাতাৰ পিছত ছাৰে প্ৰথমতে একচেপ্ট নকৰে বস্তুটো। তাৰপিছত ছাৰে যেতিয়া বাহিৰত আহি ওলাই আহিলোঁ, ছাৰক কৈছে ছাৰ আপোনাক এৰি দিম, আপুনি কথাটো হয়নে নহয় একচেপ্টৰ। তো এতিয়া একচেপ্ট কৰিছে, চবেই ইয়াত আছে, চবেই শুনছে, একচেপ্ট কৰিছে যে হয় মই তেওঁলোক মিছবিহেভ কৰিছিলোঁ। তাৰপিছত তেওঁ পুলিচ অহাৰ লগালগ কথাখিনি চেঞ্জ কৰি দিছে। তাইক মাতিছে, তাইক মাতি কিনি ইমানখিনি ব্যৱহাৰ কৰিছে। তাইক আনকি বাৰ ৰুমত যদি মাতে, তাৰপিছত ফোন কৰে, ৰাতি ডিষ্টাৰ্ব দিয়ে। তাই কৈছে যে মোৰ বয়ফ্ৰেণ্ড আছে, তথাপিও কৈ থাকে যে তাৰ লগত কিয় থাকিব লাগে, এইবোৰ কথা মানে বহুতখিনি মেছেজখিনি আছে। তো গোটেইখিনি আমাৰ প্ৰমাণ আছে। তো সময় সাপেক্ষে আমি সেইখিনি কথা এতিয়া কিবা এজাহাৰ দিয়া হ'ব নেকি? ছাৰৰ ওপৰত দিয়া হ'ব এইখিনি, কাৰণ তেওঁ যিহেতু ছোৱালী, অকল এজনী ছোৱালী নহয়, বহুত উদাহৰণ আছে এনেকুৱা। এজনী ছোৱালীৰ লগত ক'লে আমি এৰি দিলোঁ হয়, কিন্তু ইমান এখন ভট্টদেৱ বিশ্ববিদ্যালয় ৰূপান্তৰিত হৈছে, যদি তাৰে মানুহ একজন যদি এজন ছোৱালী শিক্ষয়িত্ৰীৰ লগত বা ছাত্ৰীৰ লগত এনেকুৱা কৰে, আমি কেনেকৈ মনে মনে থাকিম? ছাত্ৰ সমাজ উঠি আহিবই লাগিব ইয়াৰ ক্ষেত্ৰত। আজি ইয়াত কি কেনেকুৱা হৈছে? আজি একচুৱেলি মই মাতিছিলোঁ তেওঁক, মাতাৰ পিছত তেওঁ মানে নাযায়, তেওঁ গম পাইছে, কাৰণ তাই আৰু মোৰ লগত বহুত ভাল বণ্ডিং, তাই চব কথা মনত শ্বেয়াৰ কৰে। তো তেওঁ গম পাইছে কিবা এটা আহি, তেওঁ নোযোৱা হৈছে। তেওঁ মই কৈছোঁ প্লিজ ছাৰ আহক, প্ৰিয় মন্দিৰলৈকে বহোঁ, তাতে বহোঁ। তেওঁ আহি কিনে তাৰপিছত তেওঁৰ মানে মাত একদম ল' হৈ গৈছে ভইচ। তেওঁৰ লগতে ছাৰ এজন আছে, তেওঁ আছে ইফালে, ছাৰেও গম পাইছে, ছাৰেও নিজে শুনিছে যে তেওঁ য়েছ বুলি কৈছে যে মই কৈছোঁ কামটো। তেওঁ মানে মাত নিদিয়ে কোনোপধ্যে, তেওঁ ভয়তে কঁপি আছে তেওঁক যাব দিবলৈ। তো সেইকাৰণে আমি তাক মাতিছোঁ। তাৰপিছত তেওঁ পুলিচ অহাৰ পিছত তেওঁ গুচি গৈছে আৰু সেইখিনি।